নিশা কলিয়াবৰৰ আমবাগান দেৱৰ তলত সংঘটিত হয় এক পথ দুৰ্ঘটনা। দুখন বাইকৰ মাজত হোৱা সংঘৰ্ষত মৃত্যু এজনৰ। নগাঁৱৰ জুৰিয়াৰ এখন বিয়াৰ পৰা উভতাৰ পথত নিশা AS02 AM 7658 নম্বৰৰ বাইকখনক পাছফালৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে অন্য এখন বাইকে। AS02 AM 7658 নম্বৰৰ বাইকৰ পাছৰ চিটত বহি অহা শ্বহীদুল ইছলাম নামৰ লোকজন এই সংঘৰ্ষত বাইকৰ পৰা উফৰি পৰি গুৰুতৰভাৱে আহত হয়। লোকজনক প্ৰথমে আমবাগান ৰাজ্যিক চিকিৎসালয়ত আৰু পাছত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে ইতিমধ্যে মৃত ঘোষণা কৰে। 1 নং বৰঘুলিৰ শহুৰৰ ঘৰত থকা শ্বহীদুলৰ প্ৰকৃত ঘৰ শিঙিমাৰীৰ জৰাটনিত বুলি জানিব পৰা গৈছে। মৃতদেহ শহুৰৰ ঘৰলৈ অনাৰ পাছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে পৰিয়ালৰ মাজত। 30 বছৰীয়া শ্বহীদুল ইছলামে দুটা সন্তান আৰু পত্নীক এৰি কৰুণ মৃত্যুক সাবটি লয়। ইতিমধ্যে আমবাগান আৰক্ষী উপস্থিত হৈ এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। মই হৈ থকা অৱস্থাত ৰাতি 2:40-45 বজাত মোৰ ফোন কল যায়। যোৱাত দেখিলোঁ মোৰ ঘৰৰ লগৰ মানুহ এজনে বেপাৰী আব্দুল ফাৰুকে ফোন কৰে। ফোন কৰাত মোক কয় যে আপুনি ক'ত আছে, যে ঘৰতে আছে, এনেকুৱা এনেকুৱা ঘটনা, মানুহ এজন এক্সিডেণ্ট হৈ পেলাই ঢুকাইছে, আপুনি আহকচোন। তাৰপিছত মই যেতিয়া ইয়াত আহিলোঁ, আহি পেলাই দেখিলোঁ যে ডেড বডিটো ইয়াতে আছে। তাৰপিছত এখেতক সোধা পোছা কৰাত ঘৰৰ মানুহৰ পৰা গম পাওঁ যে মানুহজন ক'ৰবাৰ মানে ছোৱালী বিয়া দিছে, তাত দৰাই ছোৱালীৰ লগত গৈছিলে। ঘূৰি অহা সময়ত ৰাতি 12টা-1টামান বজাত, এইটো নিৰীক্ষক ক'ব নোৱাৰি, শুনাৰ কথা মানে সিহঁতৰ কথাত মানে 2টা বজাৰ আগত 12টা বজাৰ পিছত এইখিনিৰ ভিতৰত কিবা এটা মানে এক্সিডেণ্ট হৈছে। দুটা বাইক আছিলে, বাইকৰ পৰা এই মানুহজন আগৰ বাইকটোত আছিলে, পিছৰ পৰা পৰি যোৱাত এনেকৈ চুট পাইছে, আঘাত পোৱাৰ লগে লগে সিহঁতে মানে উঠাই মেলি আমবাগান হস্পিটেললৈ লৈ আহে। যেতিয়া আনে ইয়াত ডক্টৰ নথকাত জখলাবন্ধালৈ গুচি যায়, আৰু তাত যোৱাৰ পিছত মানুহজন ঢুকোৱাৰ পিছত আকৌ সিহঁতে ডক্টৰক কৈ মেলি ঘৰত লৈ আহে বুলি মোক অৱগত কৰে। তাৰপিছত মই ৰাতিপুৱা হোৱাৰ লগে লগে আকৌ আহোঁ, আহি পেলাই মই আমাৰ চুলুং আৰক্ষী বিভাগজনক অৱগত কৰোঁ। অৱগত কৰাত আৰক্ষী বিভাগে কয় যে এক্সিডেণ্টখন যিখন এৰিয়াত হৈছে তাৰ এৰিয়াৰ পুলিচক আপুনি জনাইছে, আৰু আপুনি নজনালেও ঘৰৰ মানুহে জনাই দিলে হৈ যাব। মই সেইমতেই যিকেইটা ল'ৰা আছিলে সেইকেইটাক বিচাৰি খবৰ কৰি ল'ৰাকেইটাক একত্ৰিত কৰোঁ, আৰু সিহঁতৰ পৰা কথাখিনি উলিয়াই গম পাওঁ আৰু সোধ-পোছ কৰোঁ। কৰাৰ পিছত মানুহকেইজনক আমবাগান থানালৈ আৰক্ষী চকীলৈ পঠোৱাৰ পিছত এতিয়া আৰক্ষী চকীৰ মানুহ আহি আছে। অহাৰ পিছত যি তদন্ত কৰে সেইটো আগলৈ কি হয় সেইখিনি আৰু গম নাপাওঁ। এইখিনি এটা কথাই ক'বলৈ কয় যে দুটা বাচ্চা আছে, ছোৱালীজনী অকালতে আজি বিধৱা হৈ গ'ল। সেই ছোৱালীজনীৰ ভৱিষ্যত কামনা কৰি, ভৱিষ্যতৰ চিন্তা কৰি ইয়াৰ যিটো আইনী ব্যৱস্থা, এই ব্যৱস্থাৰ মাধ্যমেৰে তাক উচিত তদন্ত হোৱাটো আমি বিচাৰোঁ। ঘটনাটো হ'ল কালি ৰাতি আমাৰ বৰগুলি গৰুমাৰী বিয়া আছিলে। বিয়াটো আছিলে ৰাতি, তাৰপৰা বিয়াটো ইয়াৰ পৰা উঠাই লৈ গ'ল জুৰিয়া। জুৰিয়ালৈ ছোৱালীটো দুয়াৰ অহাৰ সময়ত দুটা বাইক আছিলে, দুটা বাইক অহাৰ সময়ত দেৱলতল আগৰ বাইকটোত দুজন আছিলে, যিটো ল'ৰাটো মৰিল, জোৱাইটো মৰিল, সেইটো আৰু আমাৰ মামাহঁতৰ ছোৱালীৰ জোৱাই। সেইটো আগত গাড়ী আছিলে, আৰু পিছফালে গাড়ীটো তিৰুপতি বেগে আহি সেই পিছফালে গাড়ীটো তাকে খুন্দা মাৰিলে। খুন্দা মাৰাৰ পিছত সেই মানুহটো তাত বাগৰি পৰি যোৱাৰ পিছত সেই মানুহজন তেখেতকে লৈ জখলাবন্ধা গ'ল। জখলাবন্ধা ডেড বডি হৈ গ'ল। জখলাবন্ধা ডেড বডি হৈ ইয়াত ঘৰত লৈ আহিলে। ঘৰত লৈ অহাৰ পিছত আমি আমবাগান গ'লোঁ। আমবাগান যাই থানাত জনোৱাৰ পিছত যাতে এতিয়া তদন্ত হৈ আছে, যাতে আমি এইটো অনুৰোধ কৰোঁ, আপোনাৰ চেনেলটোৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীক অনুৰোধ কৰোঁ, আমাৰ যাতে পুলিচ প্ৰশাসনৰ জৰিয়তে যাতে দুটা কেঁচুৱা বাচ্চা আছে, সৰু দুটা, যাতে উচিত তদন্ত হয়, যাতে উচিত ন্যায় পায়,
সেইটোৰ কাৰণে আমি অনুৰোধ কৰোঁ যাতে আমাৰ এইটো মুখ্যমন্ত্ৰী ছাৰেও যাতে প্ৰশাসনৰ জৰিয়তে উচিত তদন্ত কৰে যাতে সেইটো আমাৰ দুটা বাচ্চা আছে বাচ্চাৰ দুটা ন্যায় পায় সেইটো আমাৰ এইখিনি আমাৰ কোৱা ৰাতি কিমান সময়ত এই ঘটনা হৈছে ৰাতি 2টাত লগত কোন আছিলে লগত তেখেতৰ আৰু 3টা আছে সেইবিলাক আছে যিটো মৰিলে আমাৰ জামাইটো ডেড বডি হৈ গ'ল আৰু 3টা ইয়াতে আছে গতিকে আপুনি জনামতে খুন্দিয়াইছে নে কেনেকৈ হ'ল খুন্দিয়াইছে এই যে বাচ্চাটো লগত কোন আছিলে লগত আৰু 3টা আছিল নাম জানে নেকি নাম নাকি আছিল ফাৰুক আৰু কি ৰিজাবুল হক আৰু হান্নান যিজন মানুহৰ ইতিমধ্যে মৃত্যু হৈছে তেওঁৰ নাম কি কি কৈছে যিজন মানুহৰ মৃত্যু হৈছে সেইজন মানুহৰ নাম কি সেইটোৰ নাম হ'ল শহীদুল ইছলাম তেওঁৰ গড় ক'ত তেখেতৰ গড় হ'ল এতিয়া জৰাটুনি শহুৰৰ লগতো ঘৰতে থাকে বেছিভাগ এতিয়া জৰাটুনিতে আছে বয়স কিমান হ'ব বয়সটো 30 হ'ব কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট B24 অসমীয়া।